হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সাৰটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ ওচৰত এটি খুব সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। এটা ইউনিক ডিজাইন লৈ আহিছোঁ। স্ক্ৰীন প্ৰিণ্টিং উইথ ফেব্ৰিক প্ৰিণ্টিং আৰু গ্লিটাৰ ৱৰ্ক কৰি পেলাই এযোৰ কাপোৰ কৰিছোঁ। আৰু কেনেকৈ স্ক্ৰীন প্ৰিণ্টিংসমূহ কৰি থাকোঁতে কেতিয়াবা ডেমেজ হয় বা বেয়া হয়, স্ক্ৰীন নবহা হয়, কেতিয়াবা কিছুমান ফুল বা দেখিবলৈ বেয়া লগা হয়, তেতিয়া ফেব্ৰিক প্ৰিণ্টিং কৰি পেলাই অকণমান ইউনিক কৰিব পাৰিনে নোৱাৰি, তাৰে এযোৰ কাপোৰ আপোনালোকক দেখুৱাম। নিশ্চয় আপোনালোক উপকৃত হ'ব। তেনেকুৱা ধৰণৰ বহুত কাপোৰ সকলোৰে আছে। ফেব্ৰিক প্ৰিণ্টিং ওপৰত কৰিলেও ধুনীয়া ডিজাইন হৈ যায়। আহক ফ্ৰেণ্ডছ, কাপোৰযোৰ কেনেকৈ কৰিছোঁ চাওঁগৈ। ফ্ৰেণ্ডছ, স্কিন কালাৰ কৰিবৰ কাৰণে আপোনালোকে জানে মিডিয়াম গল্ডেন কালাৰ আৰু ৰিডিউচাৰ লৈ পেলাই মিক্স কৰি পেলাই আমি স্কিনৰ কালাৰসমূহ কৰোঁ। বিভিন্ন সময়ত মই স্ক্ৰীন প্ৰিণ্টিঙৰ কাপোৰ আপোনালোকক দেখুৱাই আহিছোঁ আৰু খুবেই ধুনীয়া হয়। স্ক্ৰীন প্ৰিণ্টিঙৰ সোণালী ৰঙৰ কাপোৰ বহুত বেছি কৰিছোঁ। আৰু কেতিয়াবা কি হয় ফ্ৰেণ্ডছ, এনেকৈ সোণালী ৰঙৰ কাপোৰ এনেকৈও পিন্ধা গৈছে, কিন্তু কেতিয়াবা স্ক্ৰীনখন ডেমেজ হোৱাৰ ফলত বা কেতিয়াবা কালাৰ বেয়া আহে বা কেতিয়াবা স্ক্ৰীনখন কাম কৰি থাকোঁতে মানে নবহা হৈ যায়, তেতিয়া বহুত ফুল তেতিয়া বেয়া হৈ গ'লে গোটেই কাপোৰযোৰ নষ্ট হয়। ভাবিলোঁ এনেকুৱা কাপোৰ এযোৰ আছে যিযোৰ কাপোৰত মানে ভালদৰে ফুল উঠা নাছিলে আৰু স্কিনৰ কালাৰটো ভাল নাছিলে, মানে যিটো স্ক্ৰীন কালাৰ সেইটো ভাল নাছিলে, সেইকাৰণে উজ্জ্বলতাটো কম আছিলে। ভাবিলোঁ কাপোৰযোৰ অকণমান ইউনিক লুক কৰোঁ আৰু যেতিয়া ইউনিক কৰিবলৈ ল'লোঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আগতে অৱশ্যে এনেকুৱা বিভিন্ন ধৰণৰ কাপোৰ মই দি ৰাখিছোঁ। এতিয়া এক্ৰিলিকৰ এটা হোৱাইট কালাৰ লৈছোঁ, মানে ফেব্ৰিকৰ, আৰু এডাল মিহি ব্ৰাছৰ সহায়ত সেই কালাৰখিনিৰ ওপৰে ওপৰে মই নৌকাকৈ ইয়াতে যিহেতু আছে আঁকি থোৱা, কিছুমানত ৰং বহিছে, কিছুমানত নাই বহা আৰু ডেমেজ হয়, কালাৰটো খুব বেয়া হয়। সেইকাৰণে হোৱাইট কালাৰ অলপ লৈ পেলাই, যিহেতু মেৰুণ কালাৰ কাপোৰযোৰ, সেইকাৰণে হোৱাইট কালাৰটো চুজ কৰি লৈছোঁ আৰু ইয়াত ডট ডটকৈ সেই তলৰ ফুলখিনি দিছোঁ। মাজৰ দুই এটা পাতৰ অংশসমূহৰ গল্ডেন কালাৰটোৱে ৰাখিছোঁ আৰু গ্লিটাৰ ইউজ কৰিম। এনেকৈ গোটেই কাপোৰযোৰ মেহনত হৈছে অৱশ্যে কৰোঁতে। কেইবাটাও ফুল বেয়া হোৱাৰ বাবে গোটেই কাপোৰযোৰ এনেকৈ হোৱাইটেৰে কৰি পেলালোঁ। যেতিয়া কৰিলোঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। হয়তো বহুতৰ স্ক্ৰীন প্ৰিণ্টিং কৰোঁতে কেতিয়াবা এনেকুৱা ডেমেজ হ'ব পাৰে বা স্ক্ৰীনখন কাম কৰি থাকোঁতে কেতিয়াবা নবহা হৈ যায়, বেয়া হৈ যায়, এনেকুৱা বিভিন্ন প্ৰব্লেমৰ সন্মুখীন হ'ব লগা হয়। প্ৰায়খিনি ভালেই হয়, কেতিয়াবা হয় এনেকুৱা। আৰু দুই এপাহ ফুলটো স্ক্ৰীনত নুঠিলে তেতিয়া আকৌ স্ক্ৰীনখন ধুই পেলাই আকৌ এনেকৈ বহাই দিলে হৈ যায়, কিন্তু বহুত ফুল যেতিয়া বেয়া হৈ যায় তেতিয়া গোটেই কাপোৰযোৰ এনেই নষ্ট হৈ যায়, পিন্ধিবলৈও মন নাযায়, উজ্জ্বলতাও নাহে। সেইকাৰণে ফ্ৰেণ্ডছ, এই কাপোৰযোৰ মই হোৱাইট কালাৰ দিয়ে এনেকৈ ধুনীয়াকৈ ফ্লাৱাৰখিনিৰ ওপৰে ওপৰে পাহসমূহত হোৱাইট কালাৰ দি দিয়ে মানে সেই কমপ্লিট কৰিলোঁ। আৰু এনেকৈ গোটেই মেখেলাখনতো কৰিছোঁ। যথেষ্ট ফুল দিছিলোঁ। স্ক্ৰীন প্ৰিণ্টিং কৰিলে আপোনালোকে জানে গোটেই কাপোৰযোৰত মই বেছিকৈ ফুল দি দি বহুত কাপোৰ আপোনালোকক কৰি দেখুৱাইছোঁ। এই চাদৰ মেখেলাযোৰ তেনেকৈ কৰিছিলোঁ, কিন্তু মাজৰ কেইপাহমান ফুলত তেনেকৈ স্ক্ৰীনখন বেয়া হৈ গৈছিলে আৰু কালাৰটো ডেমেজ হৈ থকাৰ নিচিনা হৈছিলে। সেইকাৰণে আচলতে ফ্ৰেণ্ডছ আকৌ এবাৰ এনেকৈ মেহনত হৈছে অৱশ্যে, যিহেতু ইয়াত বহুত ফুল আছে আৰু ইয়াৰ ওপৰত এটা এটা আকৌ ফেব্ৰিকৰ হোৱাইট কালাৰ লেয়াৰ দিয়া হৈছে। ইয়াত আঠাও দি দিছোঁ অকণমান, যিহেতু তলত স্ক্ৰীন প্ৰিণ্টিং আছে, এৰাই যাব পাৰে বুলি অলপমান আঠা মিক্স কৰি দিছোঁ। আৰু এনেকৈ গোটেই কাপোৰযোৰ কৰিলোঁ। মেখেলাখনতো তিনি লাইন ফুল দিয়া আছে। এয়া চাওকচোন, হোৱাইট কালাৰ দি দিয়াৰ লগতে সোণালী যিহেতু পাতখিনি আছে, তাৰপিছত ইয়াত ঠাৰি অংশসমূহত গল্ডেন গ্লিটাৰ ইউজ কৰিছোঁ আৰু গল্ডেন গ্লিটাৰ দিয়াৰ লগে লগে ফুলৰ পাহটো দেখিবলৈ মানে আৰু অকণ ফুলৰ ঠাৰিসমূহ উজ্জ্বলতা আহিছে। আৰু হোৱাইট কালাৰ যিহেতু মেৰুণ কালাৰ কাপোৰযোৰ, হোৱাইট কালাৰ দি দিয়াৰ লগে লগে খুব দেখিবলৈ মৰম লগা হৈ গৈছে কাপোৰযোৰ। মানে এয়া চাওক, ইয়াত কেমেৰাত দুটা দুটা কালাৰ দেখা গৈছে, ক'ৰবাত ৰেডৰ নিচিনাও দেখি, ক'ৰবাত মেৰুণ কালাৰ। আচলতে কাপোৰযোৰ মেৰুণ কালাৰ, হোৱাইট কালাৰ দি দিয়াৰ লগে লগে উজ্জ্বলতা বাঢ়ি গৈছে। আপোনালোকক ফাইনেল লুকটো দেখুৱাম, ইয়াৰ আচলত মই কি ধৰণে কি লগাইছোঁ। আৰু এনেকৈ গোটেই চাদৰ মেখেলাযোৰ সম্পূৰ্ণকৈ আপোনালোকক দেখুৱালোঁ। চাওকচোন কিমান ফুল দিয়া আছে আৰু ছাইডত এনেকৈ মণিলেছ এটা লগাই দিছোঁ। এতিয়া এই মণিলেছটো লগাই দিয়াৰ লগে লগে কাপোৰযোৰ আৰু দুগুণে ধুনীয়া লগা হৈছে। আৰু যিহেতু মেৰুণ কালাৰ কাপোৰযোৰ হোৱাইট কালাৰ আৰু গল্ডেন কালাৰ ফ্লাৱাৰ পাতখিনি দিয়া উঠি যোৱাৰ লগে লগে খুব মৰম লগা হ'ল। ফাইনেল লুকটো আপোনালোকক দেখুৱালোঁ। আপোনালোকে কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, এনেকৈ আপোনালোকৰ কেতিয়াবা যদি অসুবিধা হয় স্ক্ৰীন প্ৰিণ্টিং। ফ্ৰেণ্ডছ, এতিয়া কওকচোন কাপোৰযোৰ কেনে লাগিছে? আৰু ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক, তাৰে কামনা কৰিছোঁ।